So, in this special day, I want to say few words about World Environment Day. First of all, I would like to thank you all for giving me this opportunity to say something about plantation and its actual motive. Well, for starters, trees absorb carbon dioxide, a major greenhouse gas responsible for climate change. By planting trees, we can help to mitigate the ব্যতিক্ৰমীভাৱে কিছুমান অনুষ্ঠান বা কিছুমান কাৰ্যসূচী হাতত লৈছিলোঁ আদৰ্শ বিদ্যালয় ভেৰগাঁও আৰু হেল্পিং হেণ্ড এছ'চিয়েশ্যনৰ তৰফৰ পৰা প্ৰথমতে আমি ৰাতিপুৱা আমাৰ কণ ছাত্ৰ ছাত্ৰী তথা আমাৰ ভেৰগাঁও আদৰ্শ বিদ্যালয়ৰ প্ৰিন্সিপাল ছাৰ পংকজ শইকীয়া ছাৰৰ উপস্থিতিত আমি গোটেইখিনি শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰী আৰু হেল্পিং হেণ্ড এছ'চিয়েশ্যনৰ চেয়াৰমেন উপস্থিতিত আমি আমাৰ বিদ্যালয়ত বৃক্ষৰোপণ কাৰ্যসূচী ৰাখিছিলোঁ। তাৰপিছত এখন সজাগতা ৰেলী ৰাখিছিলোঁ যিটো আমাৰ আদৰ্শ বিদ্যালয় ভেৰগাঁৱৰ পৰা আপোনাৰ ডিমাকুছী বজাৰলৈকে। তাৰপিছত আমি তাতে অলপ ব্যতিক্ৰমী অনুষ্ঠান যিটো ষ্ট্ৰীট প্লে এটা আপোনাৰ বাটৰ নাট ৰাখিছিলোঁ য'ত ছাত্ৰ ছাত্ৰীসকলে ষ্ট্ৰীট প্লে কৰি দেখুৱাইছিলে কেনেকৈ প্ৰকৃতি আমি সংৰক্ষণ কৰিব পাৰোঁ, কেনেকৈ গছ গছনি সংৰক্ষণ কৰিব পাৰোঁ ইয়াৰ ওপৰত। তো আমি এই প্ৰচেষ্টাৰ দ্বাৰা আমি এইটো বাৰ্তা আমি ছ'চাইটিক দিব বিচাৰোঁ যে আমি সকলোৱে প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হ'বৰ হ'ল। কাৰণ এতিয়া আজিৰ দিনত যিটো আমাৰ প্ৰকৃতিৰ যিটো পৰিৱেশ, যিটো আমাৰ টেম্পাৰেচাৰ বাঢ়ি আছে গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে, তো এতিয়া আৰু এটা পিক টাইম হৈ গৈছে। চ' আমি সকলোৱে দায়বদ্ধ হ'ব হ'ল গছ গছনিৰ সংৰক্ষণৰ ক্ষেত্ৰতে হওক আৰু এটা সমাজ গঢ়াৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীক গঢ়িব লাগিব। তো সেইকাৰণে আমি ছাত্ৰ ছাত্ৰীক বিশেষকৈ ইয়াতে ইনভলভ কৰাইছোঁ। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। এই দিৱস উপলক্ষে আমাৰ হেল্পিং হেণ্ড এছ'চিয়েশ্যন আৰু ভেৰগাঁও আদৰ্শ বিদ্যালয়ে যৌথভাৱে যি প্ৰগ্ৰাম কৰিছিল ইয়াত থাকি মই আনন্দ অনুভৱ কৰিছোঁ। বিশ্বত এটা পৰিৱেশ আমাৰ ইয়াত আহিছে যে গ্ল'বেল ৱাৰ্মিং, আৰু ইয়াৰ পৰা চবেই বাচিব হ'লে আমি তেনেকৈ বিভিন্ন সামাজিক অনুষ্ঠান সংগঠনবিলাক বিশ্ব ৰক্ষাৰ কাৰণে, পৰিৱেশ ৰক্ষাৰ কাৰণে কাম কৰিব লাগিব। বৃক্ষৰোপণৰ ওপৰত আমি সচেতন হ'ব লাগিব। আৰু এই পৰিৱেশ দিৱস বুলি কোৱাৰ লগে লগে জীৱন সংৰক্ষণ সুৰক্ষিত অৱস্থাৰ কথা আমাৰ মনলৈকে আহে। বিশ্ব পৰিৱেশ দিৱস বুলি ক'লে বৃক্ষৰোপণ কাৰ্যসূচী বেছিকৈ মনলৈ আহে, কিন্তু বিশ্ব পৰিৱেশ দিৱস বুলি কোৱাৰ লগে লগে পৰিৱেশক সুসংৰক্ষিত কৰি সুস্থভাৱে পৰিৱেশটোক নিয়ন্ত্ৰণ কৰি পৰিচালনা কৰি ৰচনা কৰাটো আমাৰ প্ৰত্যেকগৰাকী হিউমেন বিংছৰ এটি দায়িত্ব হয়। আৰু ইয়াক পালন কৰিবলৈ গৈ আমি বহুতখিনি কথা মনত ৰাখিব লগা হয়। আৰু এই কথাখিনিক আমি সজাগ সচেতনতাৰ মাজত আনিবৰ কাৰণে আদৰ্শ বিদ্যালয় ভেৰগাঁও আৰু হেল্পিং হেণ্ড সংস্থাৰ যৌথ উদ্যোগত আজি এটা প্ৰয়াস চলোৱা গৈছে। ছাত্ৰ